এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন বিশেষ ঠাইত। এই ঠাইখন হৈছে এখন অৰ্কিডেৰিয়াম। আপোনালোকে জানি ভাল পাব, এই অৰ্কিডেৰিয়াম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ অৰ্কিডেৰিয়াম আৰু ইয়াত প্ৰায় ৭১,০০০ বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে। আৰু এই অৰ্কিডখনৰ বিশেষত্ব হ'ল আজি প্ৰায় ২৫ বছৰ সম্পূৰ্ণ হৈছে এই অৰ্কিডেৰিয়ামখন স্থাপন কৰাৰ। আৰু মই দেখুৱাইছোঁ বিভিন্ন প্ৰজাতিৰ অৰ্কিড ইয়াত আছে। আৰু এতিয়া যিহেতু বহাগৰ বতৰ, বিভিন্ন অৰ্কিডসমূহ ফুলিবলৈ আৰম্ভ কৰিছে, কিন্তু এয়া দেখা পাইছোঁ অৰ্কিডেৰিয়ামৰ ভিতৰত বিভিন্ন কৰ্মচাৰীসকলৰ ব্যস্ততা। মই কথা পাতিব বিচাৰিম। আচলতে এই অৰ্কিডেৰিয়ামখন হৈছে ৰাজহুৱা খণ্ডৰ বা ৰাইজৰ এটা অংশীদাৰিত্ব থকা এটা প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠানৰ অধীনস্থ এখন অৰ্কিডেৰিয়াম। আৰু ২৫ বছৰ সম্পূৰ্ণ হৈছে এই অৰ্কিডেৰিয়ামখনৰ। ৭১,০০০তকৈ অধিক প্ৰজাতিৰ ইয়াত অৰ্কিড আছে। বিশ্বৰ বিভিন্ন ঠাইৰ, বিশ্বৰ বিভিন্ন দেশৰ অৰ্কিড আছে। কিমান অৰ্কিড আছে আপোনালোকৰ ইয়াত? আমি 71,000ৰ ওপৰত টাব আছে, ইয়াতে অৰ্কিডৰ টাব আছে। আমি 56 ভেৰাইটিজ অৰ্কিড এটা আছে, বিশেষকৈ ছিংগাপুৰ আৰু মালয়েছিয়াৰ পৰা, এইবিলাক দেশৰ পৰা, বেংককৰ পৰা, সেইবিলাক দেশৰ পৰা অৰ্কিডবিলাক আমি ইয়ালৈ অনা হয়। ইয়াত এটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে, তাতে আমি এই গোটেই বস্তুটো প্ৰিপেয়াৰ কৰি পেলাই তাত ডাঙৰ কৰোঁ। ডাঙৰ কৰি ইয়াতে প্ৰতিপালন কৰি পেলাই ইয়াৰ পৰা ফুলৰ পিচ হিচাপত বিলাক কাঠ পিচ হয়, সেই কাঠ পিচবিলাক কাটি আৰু বেলেগকৈ টাব কাঠ পিচ কাটি তেনেকৈ বিক্ৰী হয় ইয়াৰ পৰা। মই এটা কথা জানিব বিচাৰোঁ, যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলখন অৰ্কিডৰ এটা ভঁৰাল বুলি কয়, গতিকে এইখন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মানে অৰ্কিড। এইখন এটা হাইব্ৰিড অৰ্কিড, এইটো উত্তৰ পূৰ্বাঞ্চলৰ অৰ্কিডত নাই। ইয়াত বিশেষকৈ আমাৰ যিখিনি মালয়েছিয়া, ছিংগাপুৰ, বেংকক, তাৰ পৰা হাইব্ৰিড অৰ্কিডবিলাকে ইয়াত আছে। আমাৰ স্থানীয় অৰ্কিডো আছে? নাই, স্থানীয় অৰ্কিড ইয়াত নাই। ইয়াত খালি মানে বাহিৰৰ পৰা অহা অৰ্কিডখিনি আছে, সেইখিনিক প্ৰতিপালন কৰি ডাঙৰ কৰি ফুল হিচাপে কৰি সেইবিলাক আমি কাট ফ্লাৱাৰ কৰি পেলাই সেইবিলাক বাহিৰলৈ যায়। এই যিখন অৰ্কিডেৰিয়াম আমি গম পাইছোঁ যে ২৫ বছৰ সম্পূৰ্ণ হৈছে। কেতিয়া স্থাপন কৰা? কেনেকৈ? ২০০১ চনত তেতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই এইখন উদ্বোধন কৰিছিল ২০০১ চনৰ মাৰ্চ মাহত। এতিয়া প্ৰায় ২৫ বছৰ আমি অতিক্ৰম কৰিলোঁ। ই এটা সঁচাকৈ ডাঙৰ উপলব্ধি, কাৰণ ইমান ডাঙৰ অৰ্কিড, ইমান ডাঙৰ এৰিয়াত, ইমান ডাঙৰ এটা টাব থকা, ইমান ডাঙৰ সৰ্ববৃহৎ অৰ্কিড আমাৰ উত্তৰ পূৰ্বাঞ্চলত নাই। আমি যিমানটো এৰিয়া কাভাৰ কৰি আছোঁ। টিপিত এখন আছে? টিপিতকৈ আমাতকৈ সৰু, আমাতকৈ ইমান টাব তেওঁলোকৰ নাই।